এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং। হয়, ৰমেন বৰুৱাৰ সন্ধান ওলাইছে, ৰমেন বৰুৱাক দেখা মানুহ ওলাইছে। আপোনালোকৰ মাজলৈ মই ভিডিঅ' ক্লিপ কেইটামান লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'কেইটা চালে আপোনালোকে সকলো গম পাব। কিন্তু প্ৰথম অৱস্থাৰ পৰাই মানুহখিনিয়ে ভাবি আছে যে ৰমেন বৰুৱা যদি গ'ল, ক'লৈ গ'ল, আচলতে ক'ত হেৰাই থাকিলে। CCTV কেমেৰাত ভিডিঅ' ফুটেজ ওলাইছে যে ৰমেন বৰুৱা নদীলৈ নামি যোৱা দেখিছে, কিন্তু ঘূৰি অহা উভতি অহা কোন ধৰণৰ ফুটেজ তেওঁলোকে দেখিবলৈ পোৱা নাই। সেইকাৰণে সকলোৰে মনত প্ৰশ্ন উদয় হৈ আছিলে যে ৰমেন বৰুৱা গ'ল যদি গ'ল, কিন্তু ক'লৈ গ'ল। আৰু সকলোৱে বদনাম দি আছে জীয়েকৰ ওপৰত। জীয়েকৰ অত্যাচাৰৰ কাৰণেই আচলতে জীয়েকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰমেন বৰুৱাই ঘৰৰ পৰা ওলাই গৈছিলে। আৰু সেই টেনশ্যনতে ঘৰুৱা অশান্তি, জীয়েকৰ অশান্তি, শুব নোৱাৰে, খাব নোৱাৰে, মদ খাই অটপালি কৰে। সকলোৱে আচলতে ভাবি লৈছিলে সেইটো কথাকে যে জীয়েকৰ কাৰণেই ৰমেন বৰুৱা আচলতে সন্ধানহীন হৈ আছিলে। সকলোৱে জীয়েকৰ গাতে দুখ দিছিলে। কিন্তু আমি ছ'চিয়েল মিডিয়াত দেখি আমি যিকোনো কথা এটা আমি ফটককৈ আমি লৈ লওঁ, অনুমান কৰি লওঁ যে হয় সেইটোৱে হ'ব পাৰে। কিন্তু আচলতে জীয়েকৰ যিটো ধৰণৰ মানসিক হেঁচা এতিয়া ৰাইজে বা মানে বহুতে যিধৰণে ভাবি আছে যে জীয়েকৰ কাৰণেই আচলতে জীয়েকে এইটো কাম কেলৈ কৰিলে, কিন্তু নহ'বতো পাৰে। কাৰণ ৰমেন বৰুৱাত যিটো আমি গম পাইছিলোঁ যে আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে, আৰ্থিক অনাটনত ভুগিছিলে। গতিকে বিভিন্ন কাৰণ থাকিব পাৰে। জীয়েকে অত্যাচাৰ কৰে মানি লৈছোঁ খন্তেকৰ কাৰণে, কিন্তু সেইটোৱেতো মেইন কাৰণ নহ'বও পাৰে। সেইটো কাৰণেই ৰমেন বৰুৱা ওলাই গৈছিলে নেকি, সন্ধানহীন হৈছিলে নেকি, বা যি কি নহওক, আমি যিকোনো এটা কথা আমি পটককৈ ধৰি ল'ব, মানে শুনিলে আমি আচলতে ধৰি লওঁ যে সেইটো কাৰণে এইটো ঘটনা সংঘটিত হৈছে। কিন্তু তাৰ মাজতো বহুত আচলতে ৰহস্য কথা সোমাই থাকে। বা যি কি নহওক, আপোনালোকে ভিডিঅ'টো চাওক। ভিডিঅ'টোত আপোনালোকে গম পাব ৰমেন বৰুৱাই আচলতে ক'ত আমলখি পকেট কিনিছিলে, কাৰ দোকানত সোমাইছিলে, কি কৰিছিলে, কোনখন দোকানীয়ে দেখিছিলে। এই ভিডিঅ'কেইটা চালে আপোনালোকে গম পাব। কিন্তু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকে যিসকল নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটোত যদি ভাল পায় এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে সাজু হওক ভিডিঅ'টো চাবৰ বাবে। চাওক আপোনালোকৰ ভিডিঅ'টো। মানে মানুহজন তেখেত এইফালৰ পৰা আহিছিল, মই ইয়াতে ব্যস্ত আছিলোঁ, কিবা পিঁয়াজ কাটি আছিলোঁ। তাৰপিছত এইখিনিতে ৰৈ কিনে ক'লে কি চাহ একাপ দিয়ক। মই সুধিলোঁ কি চাহ খাব, 10 টকীয়া নে 5 টকীয়া? ক'লে 5 টকা দিলে হ'ব। তাৰপিছত 5 টকা এটা দি কিনে চাহকাপ লৈছে। চাহকাপ ইয়াতো খোৱা নাই। তেখেত এইফালে গ'ল নে, মই মানে তলফালে চাই কিনে কাটি আছিলোঁ, নাই এইফালে গ'ল, মই ধৰিব নোৱাৰিলোঁ। আৰু ইমান গুৰুত্বও দিয়া নাই, তেখেত আগে পিছে নাহে। মানে মই প্ৰথমতে ধৰিব পৰা নাছিলোঁ। তাৰপিছত মোবাইলত যেতিয়া নিউজটো চালোঁ, সেইজন চাহ খাই গৈছিল নেকি মোৰ তাত, তেনেকুৱা যেন মোৰ ভাৱ আহিলে। আৰু বেলেগ আৰু এইফালে গ'ল নে এইটো চাইডেই গ'ল আকৌ, সেইটো মই নাজানো। কিন্তু মোৰ তাত দোকানত 9টা, 9:30, 9:45 এনেকুৱা টাইমত অহা যেন মোৰ মানে সেনেকুৱা হৈছে আৰু। কিন্তু ৰাতিপুৱা 9:30, 9:45 এনেকুৱা টাইমত মানে দোকানত মানে তেওঁ অলপো ৰোৱা নাই, চাহকাপ লৈছে আৰু গুচি পৰাই চাহকাপ লৈছে। বাহিৰে এনেকৈ এইটো চাইডে গ'ল নে এইফালে গ'ল সেইটো মই নাজানো। যিযোৰ মানে CCTV আমি যিটো দেখিছিলোঁ আছিলে, তেওঁ যে বগা সাজযোৰ পিন্ধি আছিল, সেই ড্ৰেছযোৰে আছিলে। ড্ৰেছটো মানে ওপৰত পাঞ্জাবী চাৰ্ট আছিলে, কিন্তু তলফালে কি বগাই পিন্ধিছে নেকি, মই তলফালে দেখা পোৱা নাই আৰু চোৱাও নাই, বা কোনেনো জানে এনেকুৱা আৰু হ'ব বুলি। সেইটো মই এইখিনি মানে মোৰ হয় যেন লাগিছে, তেখেত চাহ খাই যোৱা যেন লাগিছে আৰু মোৰ মনত। মানে ডাইৰেক্টলি ক'ব নোৱাৰি যে এইজনে আছিলে, তেখেতে আছিলে, সেনেকৈ ক'ব ময়ো নোৱাৰোঁ। কিন্তু মোৰ সেনেকুৱা মনত ভাৱ আহিছে আৰু মনত। চাহকাপ ময়ে দিছোঁ 5 টকা। তেওঁ কেনেকুৱা কি আছিলে অলপ মনটোত মানে ইমান হেৰি নাছিল, কথা পতা নাই বেছি। চাহকাপ লৈছে বাছ, মানে চাহকাপ ইয়াতে খোৱাও নাই, চাহকাপ লৈ গৈছে, কিন্তু ইয়াতে খোৱা নাই চাহকাপ। মানে ইয়াতে খাৰা হৈছে, চাহকাপ লৈছে, এইফালে গ'ল নে এইটো চাইডে গ'ল, সেইখিনি মই মানে নজৰ দিয়া নাই আৰু মনত ভাৱ নাই কোনেনো জানে কি কৰিব আহিছে, কি ক'ত যাব, এনেকুৱা আৰু। আগে পিছে কিন্তু নাহে এইফালে। ইয়াত সেইদিনাই প্ৰথম দেখিছিলে। কাষত থাকিলেও আমিও চিনি নাপাওঁ, বা মই দিনটো ইয়াতে থাকোঁ, কিন্তু এইফালে অহা নাছিলে, কোনো দিন অহা নাই। সেইদিনাখনে প্ৰথম আহিছে। 5 টকীয়া চাহ খাইছে, সেইখিনিয়ে জানো আৰু। সেইখিনিয়ে দেখিছোঁ। যেতিয়া বাতৰিত দেখাৰ পিছতে গম পাইছে যে এইগৰাকীয়ে মানুহগৰাকী, সেনেকুৱা আৰু। দেখাৰ পিছতহে মানে এইজনে আছিল, কিন্তু তথাপিও অলপ পিকচাৰত অলপ বেলেগ দেখি, অৰিজিনেলি অলপ বেলেগ দেখি আৰু, সেইকাৰণে অলপ অসুবিধা হয় ডাইৰেক্টলি ক'বৰ কাৰণে। সেইখিনিয়ে আৰু কিবা দেখিছে পৰিৱৰ্তন? নাই পেটিছ আপুনি দিছিলে নে তেখেতক? কাউণ্টাৰৰ পৰা মানে লৈছে তেখেতে, ঘৰলৈ পেটিছ লৈ সেইটোৱে আৰু খুব ভাল প্ৰিয় বস্তু, খুব খাই ভাল পাইছে, খুব ভাল পাইছে। ৰমেন বৰুৱা ছাৰ আহিছিল নে কেতিয়াবা আপোনাৰ দোকানলৈ? ৰমেন বৰুৱাটো তেখেতেও আৰু নিজৰ দাদা নিচিনা ন, মোৰ বৰজনাৰ নিচিনা আহে, সদায় আহে তেওঁৰ দোকানত।
কি লয় আপোনাৰ পৰা বিশেষকৈ কিবা বস্তু লৈছিল নেকি এনেকুৱা সদায় লয় তেওঁ বেছি বস্তু নলয় তেওঁ অহা যোৱা কৰি থাকিব তেওঁ অকলে থাকেতো অলপ অলপ বস্তু কিনে মানে হেৰি সেই ঘটনাটো হোৱাৰ আগদিনাখন 8:15-20 মানত তেওঁ আহিছে মোৰ তাত কণী লৈছে মোক কৈছে এমি কণী দুটা দিয়া মই দিলোঁ গ'ল অলপ সময় পিছত আকৌ আহিছে কৈছে আৰু দুটা কণী দিয়াচোন ল'লে তাৰপিছত ইমান গৰম ন মই চাওঁ দাদা বৰ গৰম পৰিছে এই আৰু মানে আটা আছে নি মই চাওঁ আটাটো মোৰ তাত ডাঙৰ এটাহে সৰু এটা নাই নালাগে নহয় মোক খুব কম লাগে বেছি নালাগে এজুল কথা পাতিছে মানুহজনে সেইকাৰণে মই ভাবিবই পৰা নাই সেইজন মানুহে যে পিছদিনাখন এনেকুৱা এটা ঘটনা হ'ব অৰ্থনৈতিক কিবা বিপদ সংকট এনেকুৱা লাগিছে তেওঁলোকতো কি অকলে থাকে মানুহ ন কেতিয়াবাহে দৌৰিমি মাজে মাজেহে থাকেহি চলি আছে আৰু অলপ অলপ বস্তু কিনা অকলশৰীয়া মানুহ অলপ অলপ বস্তু কিনি ডেইলি বজাৰ কৰে বুট কৰি তেখেতে আৰু সদায় সন্ধিয়া মোৰ তাৰপৰা লাষ্টত মানে সেই ভুজিয়া পেকেট লৈ যায় যে পিছত পেটিছ খায় আৰু আপোনাৰ দোকানত ভুজিয়া পেকেট টানে ডেইলি নিব দেই ভুজিয়া পেকেট টানিয়ে 5 টকীয়া নহ'লে 10 টকীয়া নিজে কিচিখন ল'বলৈ ধুনীয়াকৈ কাটিব আৰু তেওঁ মানে ইমান ধুনীয়াকৈ মানে পইচাকেইটা একদম মানে ধুনীয়াকৈ দিব আৰু খুচুৰা পইচা মানে হিচাপ কৰি দিয়ে আৰু এইকেইটা আৰু তাৰপিছত ক'ব বুজিছা কেতিয়াবা 10 টকীয়া চাহপাত এটা ল'ব মোক কয় বুজিছা ৰাতিপুৱা মানে চাহ হেৰি এই ভুজিয়া পেকেটৰ লগত মানে লাল চাহ একাপ খাই ইমান ভাল লাগে খাই চাবাচোন এই বুলি কয় সদায় তেওঁ মানে ভুজিয়া আৰু লাল চাহ খাইছিল খাই চাগে মোক কয় আৰু তেনেকৈ আৰু মানে মোৰ ল'ৰাটোক কয় আৰু সি কেতিয়াবা থাকে নহয় আছিলে মা বৰ্তাই দেখোন কয় বোলে লাল চাহ আৰু ভুজিয়া খাই বৰ ভাল লাগে ৰ'বা ময়ো খাই চাব লাগিব খাই চাম দেই মই খাবা কেতিয়াবা আপোনালোকৰ খবৰ লয়নে ভালে আছে মই মানে কৈছোঁ ন আমাৰ ঘৰুৱা নিচিনা নহয় এওঁলোকৰ গোটেই ভাই ককাই নিচিনা ন এইখিনি মানুহ আৰু আজি অত বছৰ মইতো আৰু বিয়াৰ পিছৰহে পাইছোঁ মানে ধুনীয়া কথা বতৰা পাতে মোৰ ছোৱালীৰ কথা সোধে মোৰ নাতিৰ কথা সোধে মানে লগ পালে সিহঁতেও মানে বৰ্তা বুলি কয় ধুনীয়া কথা পাতে আৰু তেখেতৰ এখন কিতাপ লিখিছিল ন কোনোবা ডক্টৰ ৰূপা পতংগীয়ে লিখিছিল নেকি কিতাপ তেখেতৰ জীৱনৰ বিষয়ে তেওঁলোকে গোটেই ঘৰ এখন কিতাপখন মোক দিছে কিন্তু দাদাই এদিন আহি পেলাই কৈছে তুমি এই কিতাপখন পঢ়িবা আমাৰ গোটেই ফেমিলিটোৰ কথা জানিবা মইতো আৰু এনেই শুনিয়ে আছোঁ এওঁলোকৰ পৰা সেই কিতাপখন পঢ়ি মোক গোটেই কথাখিনি জানো আৰু তেখেতৰ মই কিতাপখন ঘূৰাই দিছিলোঁ কৈছে নালাগে এখন তুমি ৰাখা মোক দিছে ন কেইবাখনো মই তোমাক দিছোঁহে এখন পঢ়িবলৈ মানে আমাৰ লগত এটা ক্ল'জ ৰিলেশ্যন আছিলে মই সেইকাৰণে বেছি বেয়া লাগিছে মই বিশ্বাস কৰক মানে এতিয়াও মানে মই ৰাতি শুব পৰা নাই এই ঘটনাটোৰ পিছৰ পৰা যেন তেখেতক যেন মই দেখা পাই আছোঁ মোৰ দোকানৰ আগেদি যেন গৈ আছে সকলো হয়তো অসমবাসী এইটোৱে আশা কৰিছে তেওঁ ক'ৰবাত আছে তেওঁ মানে কি এতিয়া ধৰকচোন মিছাই নে হেৰি কৰি থাকি লাভ নাই তেখেত আছে ক'ত আছে কেনেকৈ আছে তেওঁ জীয়াই আছে নে কিয়ে আছে মানে এটা কনফাৰ্ম হ'লে ভাল লাগে আমাৰো ভাল লাগিব নহয় জানো এতিয়া মানে এতিয়াতো অনিশ্চয়তাৰ মাজত আছে নহয় যে মানুহজন কি হ'ল আছে নে পানীতে ডুবিলে নে ক'ৰবাত আত্মগোপন কৰি আছে এনেকুৱা কিছুমান মানে মনলৈ ভাৱ এটা আহে সেইটো নিশ্চিন্ত হ'লে ভাল লাগে উৎকণ্ঠাটো বৃদ্ধি পাই পাইছে যিমানে দিন গৈছে পিছে তেনেকুৱা হেৰি হৈ আছোঁ আৰু ভগৱানক খাটো মানে তেখেত আহক ঘূৰি তেনেকুৱা এজন মানুহ তাৰ মানুহজনে এটা কথা মন কৰিছিলে মানে কি তেখেতে কেতিয়াও নিজক এক্সপ'জ কৰা নাছিলে কিন্তু তেখেতৰ যে ইমান কেলিভাৰ সোমাই আছে যে ইমান এজন সংগীতজ্ঞ বা হেৰি তেওঁ কোনোদিন মানুহ কোনো একদম সাধাৰণ মানুহে ঘূৰা পকা গৈ থাকে তেওঁক মানুহে ইমান ধৰিবই নোৱাৰে নিশ্চয় চুৰিয়া ধুতি পাইজামাই পিন্ধিছিল চাগে মানে বেষ্ট মানে হেৰিত থাকে আৰু কেতিয়াবা মোক ক'ৰবাত কিবা কিবি ফাংচন থাকিলে মোক ক'ৰবাত এটা হেৰি চুটি খানা ৰং এটা দিয়া বুলি কয় চুলিত ৰং আনিহে যায় তেওঁ এনেই মানে কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আছিলে বোলে পৰিপাতি একদম পৰিপাতি মোক কৈ ৰ'বা আকৌ কালাৰ চালাৰ কৰি যাব লাগিব ন তেতিয়াহে ভাল লাগিব মানে এনেকুৱা ধৰণৰ মানে মই সেইকাৰণে আচৰিত হৈ গৈছোঁ জীৱনটোক লৈ নিজেই জীয়াই থকাৰ সময়ছোৱাত যথেষ্ট খোৱা বোৱাবিলাক তেওঁ বহুত মানে নিজে ৰান্ধি বাঢ়ি খায় ন ইমান 86 ইয়াৰ্ছ হৈছে ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি ধুনীয়াকৈ খায় মাছ মাংস খায় নে কেতিয়াবা কয় নে খায় এনে ধৰি দালি চালিবিলাক ধৰি লওক ৰহৰ দালি খাব মোক ৰহৰ দালি দিয়া লগতে ঘিউ এটাও দিবা মই ক'লি দাদা এতিয়া আপুনি এই বয়সত ঘিউ খাব দেৰি তুমি ৰহৰ দালি খালে ঘিউ খাবই লাগিব মানে জানে বা হেৰি ৰিফাইন এটা দিয়াচোন সৰু আৰু ময়দা দিয়া মই লুচি বনাই খাম মানে মানুহজনে আচৰিত পাব আপুনি ৰন্ধা 80 বছৰ বয়সত তেওঁ নিজে বনাই নিজেই খাইছিলে ধুনীয়াকৈ ৰান্ধি বাঢ়ি মানে ইমান ধুনীয়াকৈ খাই না মই তেতিয়া এওঁলোকক কওঁহে দেখিছে দাদাহঁতে এইটো দুখ কৰিছিল নেকি যে মই অকলশৰীয়া বা দিন কৰা নাছিলে কিন্তু মই এটা কথা মন কৰিছিলোঁ এই কেইমাহমানৰ পৰা দাদা অকণমান যেন কিবা যেন ভিতৰি তেখেতৰ যেন কিবা এটা যেন খং ভাৱ নে দুখী কি মানে মই ক'ব নোৱাৰোঁ অলপ মানে হেৰি হৈ আছে ভিতৰি অকণ যেন ডিপ্ৰেশ্যনত যেনেকুৱা লাগে কিন্তু মানে দেখিলে আৰু দেই কিছুদিনৰ পৰা মানে দাদা মানে অকণমান মানে কথা ধৰি লওক আগত যেনেকৈ কথা কয় তেনেকৈ ইমান কথা নকয় মানে যিটো হেৰি কেতিয়াবা খঙত থকা নিচিনাও লাগে মোৰ কেতিয়াবা ভয়ে লাগে মোৰ কেতিয়াবা এমাহমানৰ পৰা সেই পৰিৱৰ্তন দেখিছিলে পৰিৱৰ্তন মই দেখা পাইছিলোঁ মানে আমুকটো বস্তু আছেনে নাই বুলি ক'লে সেই একো নাথাকে তোমাৰ দোকানত এনেকুৱা আগতে সেই পৰিৱৰ্তন নাছিলে সেইবিলাক নাছিলে মই কৈছোঁ দাদা কিয় এনেকুৱা হৈছে কিবা যেন তেখেত যেন ভিতৰি কিবা এটা যেন খুব অশান্তিত আছে কিন্তু এই ভাৱটো মানে ধৰি দেখা যায় আৰু মানে তেখেতৰ কথা সেইদিনাখনেই কৈছে মই দাদাহঁতক সুধিছোঁ যে সেই পলিথিনটো যিটো কথা ওলাইছে তেওঁ কৈছে তেওঁ পুৰি আনিছে বুলি কৈছিলে পুৰি আনি জীয়েকৰ কাৰণে পুৰি আনিছিলে
আপুনি শুনিছে কথাষাৰ কথাষাৰ শুনিছোঁহে শুনিছোঁহে পুৰি আনিছিলে খাবলৈ ৰাতিপুৱা তেনেকৈ দুটা বাপেক জীয়েক থাকে আৰু কেতিয়াবা তেওঁলোকে হোটেলৰ পৰা আনি পেলাই নাখায় আৰু তেনেকৈ তেওঁ কৈছে অট' চলাই থকা দাদাজনে কৈছে যে পুৰি আনিছিলে হয়তো জীয়েকলে আনিছিল মৰমত যেকে নাখাওঁ বুলি কৈছে তাৰপিছত আকৌ উভতাই লৈ সেইবিলাক নাজানো আৰু বোলে খানা বুলি শুনিছোঁ কৈহে তাৰমানে তাই বিচাৰি আহোঁতে বোলে কৈছে দেই আজি মই পুৰি আনিছিলোঁ পুৰি খোৱালৈ দেউতাৰ লগত অকণমান কিবা এটা হেৰি হ'ল নাখালোঁ নে তাই নাখাওঁ বুলি কোৱাৰ কাৰণে এইবিলাক ইহঁতেহে মোক কৈছে মানে এইটো বিষয়টো আমিও সঠিক নহয় যে পলিথিনটোত পুৰিয়ে আছিলে কিন্তু ক'ব পাৰি আৰু যে পুৰি কথা এনে ওলাইছে কৈছে আৰু সেইটো এতিয়া কেনেকুৱা কিটো নাজানো ন ইমানখিনি কথা মই সুধিছোঁ এই বিষয়বিলাক সুধিব নালাগে তেওঁলোকৰ ব্যক্তিগত কথা তেওঁলোকেও কৈ আছে কেতিয়াবা শুনিছিল নেকি কিবা যিবিলাক বিষয় ওলাই আছে আমিও সেয়া ভবা নাই যে আমিও শুনা কথাহে মই এতিয়াহে শুনিছোঁ এতিয়া মোক বহুতে ফোন কৰি থাকে মোৰ ওচৰ চুবুৰীয়াৰ কাৰণে মই মানে এতিয়া যিবিলাক মানে হেৰি টিভিহে হেৰি এতিয়া যিবিলাক শুনি আছে হেৰি তেনেকুৱাই আমি সেইটোৱে তাতকৈ বিশেষ মই একো নাজানো কিন্তু মানুহজন সৎ মানুহ আছিলে সেই কথা মই সদায় ক'ম কিন্তু মানে এনেকুৱা এজন মানুহ মানে বেয়া লাগিছে মানে কি ইমান এটা মানে দুখ লাগে আৰু তেনেকৈ নাইকিয়া হ'ব বুলি আমি ভাবা নাছিলোঁ ন কি লৈছিল আপোনাৰ পৰা তামোল চালি কিবা খাইছিল নেকি তেখেতে তামোল চামোল কেতিয়াবা আমলখি খায় আমলা খায় আমলা পেকেট খায় আমলা আৰু কি খায় তেওঁ বেলেগ একো নাখায় তামোল খায় নেকি তামোল তামোল নাখায় আপোনাৰ ওচৰত সদায় আহিছিল সদায় আমলা খায় সদায় নাহে কেতিয়াবা খুচুৰা পইচা ল'ব আহে বা আহোঁতে যাওঁতে মাত দিয়ে তেনেকুৱাই আৰু অকল আমলাই খাইছিলে আৰু কিবা চকলেট নকা কিবা খাইছিলে কেতিয়াবা মুখত টেষ্টটো বেয়া হ'লে কেতিয়াবা হজমোলা খায় বা কেতিয়াবা চকলেট এটা মুখত দিয়ে আৰু আমলা খাই ভাল পাইছিল ৰমেন বৰুৱা চাগে হয় এতিয়া কি ভাবিছে তেওঁ বৰ্তমান এতিয়া ভাবিম কি এতিয়া বিচাৰিয়ে পোৱা নাই চৰকাৰৰ ফালৰ পৰা বা আমাৰতো দুখে লাগি আছে সদায় যেতিয়া 4বাৰ 6বাৰ 8বাৰলৈকে অহা যোৱা কৰি থাকে দোকানৰ আগেৰে মানুহজন মানে 6বাৰ 7বাৰ আহে কি কৰে তেওঁ খোজকাঢ়ে নে এনেই মানে বজাৰত যায় ডাষ্টবিন পেলাব যায় গাখীৰ আনিব যায় সদায় খোজকাঢ়িয়ে অহা যোৱা কৰি তেখেতে গণেশ মন্দিৰলৈকে যায় এতিয়া এই ৰাস্তাটোতে গৈছিলে তেওঁ এই ৰাস্তাটো গৈছে মোৰ তাত আহিছিলে আহি কোনফালে গ'ল মই মানে মন নকৰোঁ চালে আপোনালোকে আৰু মানুহখিনি ভাষ্য আপোনালোকে শুনিলে এতিয়া কথাটো হ'ল ৰমেন বৰাই বগা পলিথিনত টোপোলাত কি লৈ গৈছিলে তাত আচলতে ৰুটি চুটি তেওঁ দোকানৰ পৰা নিছিলে আৰু দোকানত ক'ৰবাত দোকানত এতিয়া গম পাইছে যে তেওঁ চাহো খাইছিলে আমলখি পেকেট কিনিছিলে গতিকে এটা কথা ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি কিন্তু আপোনালোকে কি অনুমান কৰিব পাৰে নাজানো কিন্তু মোৰ মতে ৰমেন বৰুৱা হয়তো জীয়াই আছে ৰমেন বৰাই আচলতে চাইছে তেওঁ যদি কেনেবাকৈ নোহোৱা হৈ যায় আচলতে জীয়েকে কি কৰিব জীয়েকে মনত আচলতে দুখ পাবনে ফূৰ্তি পাব মই যদি হেৰাই যাওঁ বা মানুহখিনিয়ে মোৰ বিষয়ে কি ভাবে অসমবাসী ৰাইজে আচলতে কি ভাবে এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন লৈ আচলতে মোৰ মতে ৰমেন বৰুৱা হয়তো ক'ৰবাত নিখোজ আচলতে ব্ৰহ্মপুত্ৰত হয়তো তেওঁ নামি যোৱা নাই ব্ৰহ্মপুত্ৰ নদীৰ মাজলৈ হয়তো ক'ৰবাত আশে পাশে ক'ৰবাত লুকাই আছে নেকি ক'ৰবাত আচলতে তেওঁ এই খেলখন চাই আছে নেকি ৰমেন বৰুৱাই গতিকে মোৰ বিশ্বাস কাৰণ ব্ৰহ্মপুত্ৰ নদীত আজি ইমান দিন হৈ গ'ল হয়তো যি NDF বাহিনীয়ে অভিযান চলাইছিলে হয়তো তেওঁ ডেড বডি ইমান দিনে যদি তেওঁ ব্ৰহ্মপুত্ৰতে যদি বিলীন হৈ গৈছিলে উদ্ধাৰ হ'লহেঁতেন কিন্তু আজিলৈকে তেওঁ কোনো ধৰণৰ ডেড বডি বা তেনেকুৱা ধৰণৰ কোনো আমি খবৰ পোৱা নাই গতিকে মোৰ বিশ্বাস ৰমেন বৰুৱা হয়তো এতিয়াও জীয়াই আছে গতিকে ভালে থাকক তেওঁ য'তে আছে অতি সোনকালে তেওঁ ঘৰলৈ ঘূৰি আহক যদি তেওঁ জীয়াই আছে গতিকে সুস্থ অৱস্থাত যাতে তেওঁ উদ্ধাৰ হয় সেইটোকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কাৰণ এনেকুৱা মহান আচলতে ব্যক্তিবিলাক যদি এনেকুৱা ধৰণৰ আচলতে মানসিকভাৱে ভাগি পৰে বা চৰকাৰেও যদি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেওঁলোকৰ যি আচলতে আৰ্থিক অনুদান বা শিল্পী হিচাপে তেওঁলোকৰ যিটো পাব লাগে প্ৰাপ্য সেইবিলাকো তেওঁলোকে বঞ্চিত হৈছে সেইবিলাকৰ পৰা গতিকে চৰকাৰে অলপ তেওঁলোকৰ নিচিনা মানুহৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক যাতে এনেকৈ মানসিকভাৱে ভাগি পৰিবলগীয়া নহয় ভৱিষ্যতে এইখিনিয়ে ক'ম গতিকে কিবা আপডেট পালে আকৌ জনাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে সকলো ভালে থাকক কুশলে থাকক আজিলৈ আহিছোঁ বাই বাই